বাঙালী যুৱ ছাত্ৰ ফেডাৰেশ্যন আৰু সদৌ অসম বাঙালী জাতীয় পৰিষদৰ তৰফৰ পৰা আমি এটা সকিয়নি দিব বিচাৰিছোঁ। বিশেষকৈ আমাৰ সমাজৰ আমাৰ বাঙালী সমাজৰ যোনকেইটা সদস্য মানে বিজেপি কৰি আছে তেখেতলোকক আমি এটা মানে আহ্বান কৰিব বিচাৰিছোঁ, লগতে সকিয়নি দিছোঁ যে 3 মাহৰ ভিতৰত যদি আমাৰ বাঙালী সমস্যাখিনি সমাধান কৰিব নোৱাৰে গভৰ্ণমেণ্টক হেঁচা দি পেলাই, তেতিয়াহ'লে তেখেতলোকে বিজেপি কৰি কোনো লাভ নাই, বিজেপি কৰি লাভ নাই, তেখেতলোকে দল ত্যাগ কৰিব লাগে। যদি বাঙালীৰ হৈ পেলাই যদি বাঙালীৰ কামে যদি কৰিব নোৱাৰে, তেতিয়াহ'লে আপোনালোকে কি বাঙালী হৈ পেলাই বাঙালীৰ বিজেপি কৰিব বিচাৰি আছে? কাকবাক ৰজা বনাবৰ কাৰণে আমি কি ইয়াত কৰিব বহি আছোঁ নেকি? ৰজাৰ নামত কিবা আমাক লুটিব বহি আছে নেকি? আজি বসুন্ধৰাৰ নামত লুটিছে, অমুক কৰিছে, তমুক কৰিছে, কি মতলব আছে? আমাৰ যদি বাঙালী লিডাৰ হৈ পেলাই যদি মানে বিজেপি কৰিছে ভাল কথা, আমিও বিজেপিক ভোট দিছোঁ ভাল কথা, লেকিন চৰকাৰে যদি আমাৰ কাম কৰে নাই, তেতিয়াহ'লেতো আমি অকল বিজেপিৰ চেহেৰা চাইতো লাভ নাই, বিজেপিৰ চেহেৰা চাই লাভ নাই। আমাৰ সমস্যা যদি সমাধান নহয়, আমি এটাই আহ্বান কৰিম যে হয়তো দল ত্যাগ কৰি আহক, আৰু নহ'লে আমি বাঙালী অধ্যুষিত অঞ্চলত আমাৰ নিজৰ বাঙালী সদস্যকেইজনক কৈছোঁ, বাকী বিজেপি কৰ্মীক আমাক ক'বলৈ দৰকাৰ নাই। আমাৰ নিজৰ যোনকেইটা বাঙালী সদস্য আছে তেখেতলোকক আমি কৈছোঁ, হয়তো আপোনালোকে আমাৰ চৰকাৰক হেঁচা দি পেলাই আমাৰ কামখিনি আদায় কৰক, আৰু নহ'লে 3 মাহৰ ভিতৰত আমি আমাৰ প্ৰতিবাদ কাৰ্যসূচী কৰিম। আৰু 2 নম্বৰ কথা হ'ল যে আপোনালোকে ৰিজাইন দি আহক, আৰু নহ'লে আমি আপোনাক আমাৰ সমাজৰ পৰা বহিষ্কাৰ কৰিম, আমি বয়কট কৰিম, আমি ইমানটোৱে। হিন্দু বঙালীসকলে অসমত 2বাৰকৈ বিজেপি চৰকাৰ গঠনত প্ৰক্ৰিয়াত 99% সহযোগিতা কৰিছে, ভোট দিয়া আহিছে। ভোট দিয়াৰ পিছত চৰকাৰ গঠন হৈছে। এই চৰকাৰে বাৰে বাৰে প্ৰতিশ্ৰুতি দিছে হিন্দুসকলৰ সুৰক্ষা হ'ব, বাঙালীসকলৰ সুৰক্ষা হ'ব, ডিপুটৰ সমস্যা সমাধান হ'ব, বিদেশী সমস্যা সমাধান হ'ব, ডিটেনশ্যন কেম্পখিনি ভাঙি দিয়া হ'ব, ভূমিপট্টন সহজতে দিয়া হ'ব। সেইখিনি দেখা গৈছে আজিৰ দিনত। প্ৰায় অসমত 7 বছৰ চৰকাৰ পাৰ হ'ল, কিন্তু আজিলৈকে হিন্দু বাঙালীসকলৰ কোনো সমস্যা সমাধান কৰা নাই। হিন্দু বাঙালীৰ নামত আজি জাতি জনগোষ্ঠীৰ মাজত বিভেদ সৃষ্টি কৰিছে। বাঙালীসকলক অসমীয়াৰ লগত অসমীয়া শব্দ ব্যৱহাৰ কৰি মানুহক সমাজক এক বিভ্ৰান্তিৰ সৃষ্টি কৰিছে। এই চৰকাৰৰ দিনতেই 2018 চনত ধলা শদিয়াত আমাৰ 5জনকৈ নিৰীহ বাঙালীক হত্যা কৰা হৈছে, তাৰ কোনো তদন্ত হোৱা নাই আজিলৈকে। এই চৰকাৰৰ দিনতেই বাৰম্বাৰ প্ৰতিশ্ৰুতি দিয়া হৈছে হিন্দুসকল সুৰক্ষিত হ'ব, হিন্দুসকল ভাৰতবৰ্ষত সুৰক্ষিত হ'ব, হিন্দুসকল অসমত সুৰক্ষিত হ'ব, কিন্তু আজি দেখা গৈছে আজিৰ দিনত হিন্দুসকলক কোনো সুৰক্ষা দিব পৰা নাই। বৰং অসমীয়া বঙালী বুলি শব্দ ব্যৱহাৰ কৰি অত্যাচাৰ সমাজত বিশৃংখলাৰ সৃষ্টি কৰাই আছে, তাৰ কোনো ব্যৱস্থা লোৱা নাই। গতিকে আমি ধিক্কাৰ দিছোঁ এই চৰকাৰক, ধিক্কাৰ দিছোঁ। এই সমস্যাখিনি আমাৰ সমাধান কৰিব পৰা নাই, প্ৰতিশ্ৰুতি দি আজিলৈকে সমাধান কৰিব পৰা নাই। আজি বসুন্ধৰা 2.0 যিটো আঁচনি ওলাইছে, সেই আঁচনিৰ যোগেদি সকলো জনগণক, খিলঞ্জীয়া ভূমিপুত্ৰসকলক ম্যাদীকৰণ কৰা হ'ব বুলি কৈছে। সেই ম্যাদীকৰণৰ নামত আজি দেখা গৈছে খিলঞ্জীয়া ভূমিপুত্ৰসকলক যিখন আবেদন কৰিছিলে, সেই আবেদন গ্ৰহণ কৰাৰ পিছত আজি আবেদনৰ উত্তৰ ওলাইছে যে তেওঁলোকৰ নাকচ কৰা হৈছে, ৰিজেক্ট কৰা হৈছে। আৰু ৰিজেক্ট কৰাৰ কাৰণো দেখাইছে যে উপযুক্ত নথি পত্ৰ নাই, তেওঁলোকে ইয়াত 3 পুৰুষ ইয়াত থকা নাই। গতিকে হিন্দু বাঙালীসকল কি ইয়াত 3 পুৰুষ থকা নাই নেকি, বা ইয়াত হিন্দু মানুহখিনি 3 পুৰুষত নাই নেকি? তেওঁলোকৰ কি মাটিৰ অধিকাৰ এই বিজেপি চৰকাৰে কাঢ়িব বিচাৰিছে নেকি? আমাৰ সমাজৰ যিখিনি সমস্যা আগত সৃষ্টি কৰি থৈ গৈছে, ডিপুটাৰৰ সমস্যা, ডিটেনশ্যন কেম্পৰ, সেইখিনিতো সমাধান কৰাই নাই। এতিয়া এই বসুন্ধৰাৰ নামত মানুহখিনিক ভূমিহীন কৰিব বিচাৰিছে, আৰু বিশেষকৈ টাউন অঞ্চলত আৰু সমস্যা সমাধান সৃষ্টি কৰি দিছে। এই চৰকাৰে সৃষ্টি কৰিছে যে আজি মাটিৰ মূল্যৰ ওপৰত 70% প্ৰিমিয়াম দিব লাগিব। দুখীয়া জনগণে কষ্ট কৰি উপাৰ্জন কৰি মাটি একোটা যদি কিনিছে, সেই মাটি একোটাৰ মূল্য যদি আজি 20 লাখ হয়, তেওঁ প্ৰিমিয়াম 14 লাখ ভৰিব লাগিব। গতিকে 14 লাখ ভৰিব তেওঁ নোৱাৰিব দুখীয়া মানুহে, গতিকে তেওঁৰ মাটি ম্যাদীকৰণ নহ'ব। গতিকে আওপকীয়াভাৱে এই চৰকাৰে মানুহক, জনগণক, আজি অসমত বসবাস কৰা খিলঞ্জীয়া জনগণক তেওঁলোকে মাটিৰ পট্টা নিদিয়াৰ এইটো প্ৰক্ৰিয়া সৃষ্টি কৰিছে। গতিকে আমাৰ সন্দেহ হৈছে এই চৰকাৰে ভৱিষ্যতে আমাৰ ৰাইজৰ কোনো কাম নকৰিব। তেওঁলোকে উন্নয়নৰ নামত, ধৰ্মৰ নামত বিভাজন কৰি সমাজক বিশৃংখলাৰ সৃষ্টি কৰিছে। গতিকে আজি এই মঞ্চৰ পৰা এই চৰকাৰক আমি সকিয়নি দিছোঁ, আগত দিনত 3 মাহৰ ভিতৰত যদি আমাৰ সমস্যাখিনি সমাধান নকৰে তেনেহ'লে আমি আগত দিনত ভোট বৰ্জনৰ বাবে আহ্বান জনাম জনগণক। আৰু এই মঞ্চৰ পৰাই আমি আহ্বান জনাইছোঁ তেওঁলোকে যাতে আমাৰ সমাজত তেওঁলোকে আহি যাতে বিজেপিৰ নামত ভোটৰ ভিক্ষা নিবিচাৰে। চাওক, আজি অসমত বহুকেইজন বিধায়ক আছে, কিন্তু বিধায়কে 2-এজন বিধায়কৰ বাহিৰে কোনো বিধায়কে এই সমস্যাৰ ওপৰত চৰকাৰৰ লগত কোনো আলোচনা কৰা নাই বা সমস্যা সমাধান কৰিবলৈ দিয়া নাই। গতিকে আমাৰ সন্দেহ আছে তেওঁলোকে মাত্ৰ গধীৰ স্বাৰ্থত
অৰ্থৰ লোভতহে চৰকাৰৰ পক্ষত আছে, ৰাইজৰ স্বাৰ্থত তেওঁলোকে নাই আৰু ৰাইজৰ হৈ মাত মতা নাই। মাত্ৰ এজন দুজনে, বিশেষকৈ আমাৰ কমলাক্ষদেৱ পুৰকাষ্টদেৱে বিশেষকৈ আৰু আমাৰ অজয় ৰায়, এই দুজন MLA ৰ বাহিৰে কোনো MLA আজিলৈকে বিধানসভাত এই সমস্যাখিনি সমাধানৰ দাবী উত্থাপন কৰা নাই। গতিকে আমাৰ বাকীখিনি MLA বা মন্ত্ৰী মিনিষ্টাৰ যিখিনি আছে তেওঁলোকে নিমাত। আজি আমাৰ এজন গোটেই অসমত এজনহে মন্ত্ৰী দিছে আমাক, সেই মন্ত্ৰীজনেও কোনো নিমাত, তেওঁ এই বিষয়ে কোনো দাবী উত্থাপন কৰা নাই বা সমস্যা সমাধানৰ কাৰণে তেওঁলোকে আগবাঢ়ি অহা নাই। আমাৰ যোৱা 1 নৱেম্বৰ 2018 চনত শদিয়া ধলাত নিৰীহ 5জন যুৱকক যি অজ্ঞাত দুষ্কৃতিকাৰীয়ে গুলীয়াই হত্যা কৰিলে, তেখেতসকলৰ আত্মাৰ শান্তিৰ কাৰণত আমি শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ। লগতে এই বিষয়টো মই কৈ দিওঁ, আজি প্ৰায় 5 বছৰ উকলি গ'ল। এই নিৰীহ মানুহখিনিৰ ওপৰত হয় আমাৰ চৰকাৰে কি আমাক আশ্বাস দিছিলে যে তেওঁলোকক উচিত তদন্ত কৰি দোষীয়ে শাস্তি পাব, কিন্তু আজি 5 বছৰ উকলি যোৱাৰ পাছতো কোনো সেই পৰিয়ালবৰ্গই কোনো ন্যায় নাপালে। তো আমি অতি মৰ্মাহত হৈছোঁ আৰু আজিও আমি দাবী জনাইছোঁ, আজি অসমৰ বিজেপি চৰকাৰক দাবী জনাইছোঁ যে অনতিপলমে তদন্ত কৰি উচিত শাস্তি প্ৰদান কৰিবলৈ, দোষীক উচিত শাস্তি প্ৰদান কৰিবলৈ। তাৰ লগতে আজি আপোনালোকক মাধ্যমে জনাব বিচাৰোঁ যে আমাৰ অসমৰ বা ধেমাজি জিলাৰ 99% হিন্দু বাঙালীয়ে বিজেপি চৰকাৰক ভোট প্ৰদান কৰি তেওঁলোকক জয়যুক্ত কৰা হ'ল। লগতে আমিও ডাঙৰ এটা আশা কৰিছিলোঁ যে তেওঁলোকে নিৰ্বাচনৰ সময়ত যিখিনি প্ৰতিশ্ৰুতি দিছিলে, আমি আশা কৰিছিলোঁ যে তেখেতসকলে আমাৰ যিমান সমস্যাবোৰ আছিলে, হিন্দু বাঙালীসকলৰ যি সমস্যাবোৰ আছিলে, তেওঁলোকেও প্ৰতিশ্ৰুতি দিছিলে, হয় আমি যদি চৰকাৰ বনাওঁ বা চৰকাৰত আহোঁ তেতিয়াহ'লে আপোনালোকৰ যি সমস্যা আছে সকলো সমস্যা আমি সমাধান কৰিম। কিন্তু আজি দেখা গ'ল মাত্ৰ সেই কথাহে হৈ ৰ'ল, কোনো এটা সমস্যা আজি সমাধান নহ'ল। আমি পেপাৰে পত্ৰই সদায় দেখি থাকোঁ ডেভেলপমেণ্ট বুলি কয়। তো হিন্দু বাঙালী এৰিয়াত আপোনালোকে ঘূৰক, চাওক, আপোনালোকে দেখিব কি ডেভেলপমেণ্ট হৈছে। পৰিতাপৰ বিষয়, আজি একেবাৰে ওচৰে থকা MP-ৰে সাংসদৰে হওক বা বিধায়কৰে হওক, ওচৰে পাঁজৰে থকা ৰাস্তা ঘাটসমূহ আপোনালোকে চাব কি পৰিস্থিতি হৈ আছে। তো উন্নয়ন অকল মুখেৰে উন্নয়ন ক'লে বা টিভি চেনেলৰ মাধ্যমেৰে উন্নয়ন বুলি ক'লে সেয়া উন্নয়ন নহয়। আজি আমি অতিকৈ দুখ পাইছোঁ। দুখ পোৱাৰ কাৰণ, কিছুদিন আগতে আমাৰ সন্মানীয় মুখ্যমন্ত্ৰীয়ে কৈছিলে যে হিন্দু বাঙালীসকলক কোনো শৰ্তবিহীনভাৱে নিস্বাৰ্থই ভূমিপট্ট দিয়া হ'ব, ভূমি অধিকাৰ দিয়া হ'ব। সেই হিচাপে 10 গুচি গ'ল, 20 আহিলে। তো তাত কি হ'ল, আমাক সেইখিনি অধিকাৰ পোৱাৰ কাৰণে আমাৰ পৰা যি আবেদন গ্ৰহণ কৰিলে, কিন্তু আজি পৰিলক্ষিত হৈছে সেই আবেদনখিনি মাত্ৰ আমাৰ দিয়াহে হ'ল, কামত একো নহ'ল। সকলো আবেদন তেওঁলোকে নাকচ কৰিছে, ৰিজেকশ্যনৰ লিষ্টত পেলাই দিছে। তাৰ কাৰণ আমি একোৱেই বুজি নাপালোঁ। মাত্ৰ কি হ'ল, আমাক বিজেপি গভৰ্ণমেণ্টে অকল ভোট বেংক হিচাপে আমাক ব্যৱহাৰ কৰিব বিচাৰিছে নেকি? আজি কেন্দ্ৰীয় চৰকাৰেই হওক বা ৰাজ্য চৰকাৰেই হওক, কোনো এখন চৰকাৰে আমাৰ হিন্দু বাঙালীসকলৰ সমস্যা লৈ কোনো এষাৰ মাতো মতা নাই বা আমাৰ কোনো সমস্যা সমাধানৰ ক্ষেত্ৰত কোনো অগ্ৰণী ভূমিকাও লোৱা নাই। তো আমি দুখেৰে ক'বলৈ বাধ্য হৈছোঁ যে তেওঁলোকে যদি আমাৰ যিখিনি সমস্যা আছে, নাগৰিকত্বৰ সমস্যা, ভূমিৰ অধিকাৰ,
এই সমস্যাবোৰ যদি তেওঁলোকে অহা 2-3 মাহৰ ভিতৰত সমাধান নকৰে তেতিয়াহ'লে আমাৰ হিন্দু বাঙালীসকল ৰাইজকো আমি আহ্বান কৰিম বা আমি বৃহৎ আকাৰে আগন্তুক দিনত গণতান্ত্ৰিকভাৱে আন্দোলনৰ চেষ্টা কৰিম আৰু বিজেপি বৰ্জন কৰাৰো আমি সিদ্ধান্ত গ্ৰহণ কৰিম। গতিকে আমি আহ্বান জনাইছোঁ অসম চৰকাৰক যে আপোনালোকে অহা লোকসভা ইলেকশ্যনৰ আগে আগে আমাৰ এই সমস্যাসমূহ সমাধান কৰি দিয়ক। তাৰ লগতে আমি অহা ডিচেম্বৰত এই বছৰৰে অহা ডিচেম্বৰ মাহত আমি যন্তৰ মন্তৰতো ধৰ্ণা কাৰ্যসূচীৰ প্ৰস্তাৱ গ্ৰহণ কৰিছোঁ আৰু সেই ধৰ্ণা কাৰ্যসূচীৰ জৰিয়তে আমি কেন্দ্ৰীয় চৰকাৰকো অৱগত কৰিম আমাৰ সমস্যাসমূহ সমাধান কৰাৰ কাৰণে। যদি তেওঁলোকে আমাৰ এই কথাসমূহৰ ওপৰত গুৰুত্ব নিদিয়ে তেতিয়াহ'লে আমি সম্পূৰ্ণৰূপে আমাৰ যিসকল হিন্দু বাঙালীসকল বিজেপিৰ কাৰ্যকৰ্তা হৈ আছে তেখেতসকলক আমি অনুৰোধ জনাম বা আমাৰ সমাজ ৰাইজক আমি অনুৰোধ জনাম তেখেতসকলে যাতে বিজেপি বৰ্জন কৰি ৰাইজৰ হকে সমাজৰ হকে কাম কৰাৰ বাবে। কথাটো আপোনাক কৈছোঁ, আজি ভাষালৈ যিটো এটা বিতৰ্ক সৃষ্টি হৈছে, বৰাক হওক ব্ৰহ্মপুত্ৰ ভেলীয়ে হওক বা বৰাক ভেলীয়ে হওক, বাংলা ভাষাত হৈছে এক স্বীকৃতি ভাষা, অফিচিয়েল স্বীকৃতি ভাষা। গতিকে তাত যদি কোনোবা দুষ্কৃতিকাৰীয়ে বা কিবা এটা কৰিছে তো তাত আমি গৰিহণা দিছোঁ। সেইটো বিষয় কেতিয়াও গ্ৰহণযোগ্য হ'ব নোৱাৰে, কাৰণ সংবিধানে প্ৰদত্ত কৰা এটা ভাষাক কোনোবা এজনে তাৰ বিৰোধিতা কৰাটো কেতিয়াও নৈতিক দায়িত্ব নহয়।